ভাতৰ পৰা শান্তি নাই দেখিছেনে সব খাই খাই পেলাই দেখিছে ইয়ালে যাবিনে যাচোন যা চাকচোন দেখিছে একদম ভয় নকৰে এটা জাপ এক কোবতে কো পালেগে দেখিছেনে যি জাপ দিছে কি চাব বান্দৰে চাবনে হৰিণে চাবনে শান্তি নাইকিয়া কৰিছে এফালে এটো দেখিছে তো চাকচোন কঁঠাল খাই আছে কেনেকে চাকচোন মুছলৈকে কেনেকে আহিছে ভয়ে নকৰে কি দেখিছে একদম ভয় নকৰে হাই হেল্ল' স্বাগতম জনালো মই আজি অন্য এটা নতুন ভিডিঅ'লে আজি আমাৰ এনেকুৱা ৰ'দ দিছে গুৱাহাটীত কি ক'ব মানুহ থাকিব পৰা নাই দেখিছেনে গা পা ধুই আহিছে সেই বিলাক একদম টুপটুপিয়া হৈ আহিছে কিমান যে গৰম আৰু ৰ'দ চকু মেলিব নোৱাৰি বাহিৰত গম পাইছে কিমান ৰ'দ দিছে অনুমান কৰকচোন এটো ৰ'দত ক'তো ওলাই যাব মন নাযায় গম পাইছেনে ইমানেই ৰ'দ দিছে আৰু বৰষুণতে যদি মই মানে ওলাই সোমাই ঘূৰি ফুৰিব পাৰো ৰ'দ দিলে মই নোৱাৰো একদম কিবা লাগি আহে ছাতি ফুটি কৰি আহে কাষৰ মানুহে ঘৰে মাতি আছে যেহেতু আজি দেওবাৰ মানুহজনে কাম কৰে কোৰ্টত তেখেতে মানে মাজে মাজে মোক তেনেকে মাতে আজিও মাতি আছে মই যাব পৰা নাই কাম কৰা মানুহ আহিছিলে তাৰপিছত মই কৈছো আজি নালাগে দিয়া কালিলৈ আহিবা অন্য কাম নহয় কেমেৰা লগাবলৈ আহিছে এতিয়া কালিলৈহে আহিব আজি মই এতিয়া পঠিয়াই দিছো ইমান ৰ'দত নোৱাৰি আৰু এই গৰমখনত গতিকে এতিয়া মই মানুহ ঘৰৰ পৰা আহিলো তাৰ পিছত আকৌ লগ পাই আছো এদিনা বনোৱা জলকীয়া আচাৰটো দেখিছেনে নেকুৱা ৰ'দত দিছো আজি বহুত ধুনীয়া সেন্ট ওলাইছে ওলাই আকৌ গছজোপা তলতে আমাৰ ৰখি আছো কাষতে হলেও মানে বহুত ৰ'দ লাগিছে অলপ ৰৈ আছো ধুনীয়াকে আলহী ঘৰত পুৰি সবজি খাই পেলাই আহি ঘৰ পাই গলোহি আৰু কিবা এটা বস্তু দি পঠাইছে কিবা হেতু এইটো বস্তুটো সব কিহৰ নাজানো সব গুড়া মিক্স আছে বুলি কৈছে অকল হেৰি নৰসিংহ মানে যিকোনো বস্তু আৰু কিন্তু নৰসিংহৰ কথাটো কৈছে আৰু বেসন মিলাই পেলাই পকৰি বনাই খাবলৈ দিছে যেতিয়া লৈ আহিছো আৰু নানিলে আকৌ বেয়া পাব ন সেইকাৰণে লৈ আহিছো আজি এনেকুৱা হৈছে জানানে তাত বহি থাকোঁতেও যি ঘাম মানে কেউ সাইডে গছ আছে মানুহ ঘৰটো ইমান হেৰি নহয় কিন্তু আজি মানে বহুতেই গৰম আৰু যি নহক আমি ভিতৰতে সোমাই থাকি পকপকাই থাকিলেও নহব ন আমি গৰম পাইছো কিন্তু বানপানী যি জুন ঠাইত মানে উঠিছিলে সেই বানপানী উঠা এলেকাসমূহৰ পানীখিনি শুকাইছে মানুহবিলাকৰ চাগে কিমান মনটো ভাল লাগিছে ভালো লাগিছে আৰু চাগে দুখো লাগিছে তেওঁলোকৰ দুখ লাগিছে কিয় ঘৰবাৰী যাৰ মানে বহুত ক্ষতি হৈছে সেইবিলাক মানুহৰ চাগে বহুত দুখ লাগিছে সেইটো কাৰণে বেয়া লাগে বহুত বেয়া লাগে মোৰ এইবিলাক মানে দৃশ্য দেখা পাই নিজৰে মানে গাটো কিবা লাগি যায়গে জানেনে আৰু বিশেষতে মানে কি বেছি মই দুখ মানুহৰ সহ্য কৰিব নোৱাৰো বেছি দুখ দেখিলে মোৰ নিজৰে কিবা যেন বেমাৰ আজাৰ হৈ পেলাই মোৰ কিবা এটা হৈ আছে মোৰ তেনেকুৱা অনুভৱ হয় আপোনালোকে বিশ্বাস কৰক মোৰ একদম বহুত মানে ক্লোজ ফ্ৰেন্ড এজনৰ মানে এতিয়া বেমাৰ হৈ আছে এতিয়া সিহঁতৰ বেমাৰ হোৱাৰ কাৰণে মোৰ এনেকুৱা লাগিছে যে মোৰে হৈছে নেকি মোৰ মনটো মানে ভিডিঅ' বনাই থাকো যদিও মোৰ মনটো বহুত দুখ লাগে গম পাইছেনে বহুত দুখ লাগে এতিয়া মই সেইদিনাখন যিজন ল'ৰাৰ খবৰ ল'বলৈ গৈছিলোঁ আমাৰ জিএমচিত তেওঁকো কালি আনিলে কিন্তু মই খবৰ ল'বলৈ যাবই পৰা নাই একে ওচৰতে যাব পৰা নাই নহয় ফোন কৰি থাকো মই এইবিলাক কৈছো আৰু ইটো হিটো কথা কিন্তু মানে মই হেৰি কৰিব পৰা নাই খবৰ ল'বলৈ যাব পৰা নাই যামহে এতিয়া তাকে মনটো বেয়া লাগিছে তাৰো সেই সৰু ল'ৰাটো তেনেকে বেমাৰ হৈছে ইফালে এটা সিফালে এটা সেইটো কাৰণে মানে একদম অশান্তি লাগি আছে মোৰ আৰু মোৰ যে নিজৰে বেমাৰ হয় মই পৰি আছো বিশ্বাস কৰক মই আজি উঠিছোহে 11টা বজাত এবাৰ 7টা বজাত উঠি কি কৰিছো চাহ একাপ খালো মুৰ্গীকিটা উলিয়ালো ভাতটো খাবলৈ দিলো দিয়াৰ পিছতে আকৌ শুই থাকিলো আৰু আজি এনেকুৱা হৈছে হৰিণ আৰু বান্দৰৰ পৰা মোৰ শান্তি নোহোৱা হৈছে তাতে কি হৈছে ৰাজা আকৌ আজি নিজে ফুল খাই পেলাই ওলাই পেলাই এইটো বাইদেউ চিঞৰি আছে মই সেইটো কিহেনো চিঞৰে গৈ পাইছো সিটো মানে ভাগ্য ভাল উৰি যে গুচি নগল মানে সেইটো কাৰণে মই আজি বাচিছো নহলে মানুহটোৱে মোৰ মানে কলিজা খালে হয় কাৰণ এতিয়া ৰাজাৰ বয়স হ'ল আমাৰ 6.5 বছৰ গতিকে মানে এই 6.5 বছৰত সি আমাৰ মানে ঘৰৰ এজন সদস্য হৈ পৰিলে
যেনি যাওঁ মানে ঘৰটোত আমি নাথাকিলেও বা কিবা নকৰিলেও মোক বহুত দূৰতে মাতটো নুশুনাকে সি মানে একদম যি চিঞৰ এটা মাৰিব মানে সি গম পাই যায় মানে মানুহজনী আহিছে আৰু কেনেবাকে যদি বাইকৰ মাতটো শুনে তেতিয়া মানে একদম সি চিঞৰত হেৰি কৰি দিয়ে ল'ৰাটোক মাতি থাকে ল'ৰাটোৰ নাম লৈ লৈ একদম চিঞৰে তাৰপিছতে আকৌ আমাৰ বোৱাৰীজনীয়ে মোক ফোন কৰে ফোন কৰিলে মানে সি একদম কি হেড হেড বুলি কয় মানে সি এটুকে কয় তই অহা নাই ঘৰলে সেই তেনেকে চিঞৰি থাকে গম পাইছেনে গতিকে যদি সি আজি উৰি গুচি গ'ল হয় কিমান মনটো বেয়া লাগিলে হয় কওকচোন আৰু মই ইয়াতে কৈছো দেই কাবাৰ ঘৰত যদি এনেকে ভাটৌ পোৱালি আছে বা কোনোবাই যদি বিক্ৰী কৰে মোক ক'বচোন মই আকৌ আনিম দুটা বিক্ৰী কৰিলে মানে দুটা কৰিব মোৰ এটাতো ইও এতিয়া বুঢ়াই হৈছে ন সেইকাৰণে যাতে কোনোবাই বিকিলে মোক দুটা বিক্ৰী কৰে আৰু ওচৰ চুবুৰীয়া কোনোবা বিকিলেও মোক যাতে কয় মানে খবৰটো দিয়ে আৰু সি এনেকুৱা মোৰ ঘৰলৈ যোন মানুহ আহে সি চিনি পায় আৰু চিনি নোপোৱা মানুহ যদি কেনেবাকে সি আহিল তাৰ চকুত পৰিল সি একদম চিধাই ল'ৰাটোৰ নাম লৈ লৈ চিঞৰিব বা বাহিৰত বহিলে একো নকয় যদি কেনেবাকে ভিতৰতো আহিছে কোনোবা মানুহ যদি ভিতৰত আহিছে সি একদম মোক দম দি থাকে বাইদেউ বুলি একদম যেনেকুৱাকে মানে টানকে মাতিব নহয় তেতিয়া হাঁহি উঠে আৰু আলহীও ভয় খায় কিয় মাতি আছে বুলি কয় কিয় মাতি আছে মানে মই যে ঘৰত আছো সেইকাৰণে মানে সি চিঞৰি মোক সচেতন কৰে এই তেনেকুৱা টাইপৰ সি সেইকাৰণে তালে মোৰ বহুত মৰম লাগে মোৰে নহয় মানে আমাৰ ঘৰৰ গোটেইকেইটা মানুহৰে বহুত মৰমৰ সি আৰু যদি ফোনটো কেনেবাকে আহিলে তাৰ ওচৰত ফোনটো আহিলে মই ধৰক ফোনটো ৰিচিভ কৰা নাই সি নিজে মানে হাতটো এনেকে ল'ব লৈ পেলাই নিজে ফোনটো হেৰি কৰে হেল্ল' কৈ থাকে এফালে ফোন থাকে ক'বাত সি নিজে হেল্ল' কৈ পেলাই আকৌ কয় এক মিনিট ৰচোন তেনেকে কয় আকৌ দৌৰি গৈ মই ফোনটো যেতিয়া ৰিচিভ কৰোঁ তেতিয়াহে তাৰ মানে শান্তি নহ'লে সি একদম হেল্ল'য়ে কৰি থাকিব যি কি নহওক নিজৰ ঘৰৰ কথাটো বাদ দিলোঁ এতিয়া পুৰা খেতি পথাৰৰ দিন নহয়নে মানুহবিলাক চাগে পুৰা এতিয়া হাল কোৰ বোৱা বা ৰোৱা তোলা কামত ব্যস্ত আছে আজিকালিতো প্ৰায় মানে হাল নাবায় ন ট্ৰেক্টৰ দিয়ে বায় কিন্তু নিজে গৰু দি হাল বোৱাখনৰ নিচিনা ট্ৰেক্টৰে হাল বালে তেনেকুৱা নহয় মানে কোৱা শুনিছো ন আৰু আলিৰ সাইডবিলাকত মানে কাষলৈকে নাযায় গতিকে সেইখিনি কষ্ট হয় আৰু আকৌ মানে কৰিবলগীয়া হয় আলি চালিবিলাক নিজে দিবলগীয়া হয় গতিকে সকলোৰে যাতে খেতি পথাৰ ভাল হয় উভৈ নদী হয় সেইটোকে কামনা কৰোঁ আৰু আপাৰ সাইডেটো পানী পুৰা হেৰি হৈ আছে ন পানী বা শুকাইছে নে নাই কিবা ৰ'দটো যিটো আজি দিছে সেইটোলে চাই মানে শুকাইছে কিন্তু কি হ'ব এতিয়া ৰ'দ দিছে নহয় আকৌ ৰাতিলে পাৰিলে বৰষুণ দিয়ক মানে আমাৰ অসমৰ বানপানী সমস্যাটো কেতিয়াও সমাধান নহয় চৰকাৰ আহিছে চৰকাৰ গৈছে কিন্তু এইবিলাক মাথাউৰি কাম মেৰামতি কাম এইবিলাক এনেকেই গৈ আছে কোনো এখন চৰকাৰে মানে নিষ্পত্তি কৰিব পৰা নাই নিষ্পত্তি কৰিব পৰা কমিশনৰ অংকত আধাখনীয়া কাম কৰি থৈ দিয়ে যাতে এই বছৰটো যায় নেক্সট বছৰটো আকৌ আমি ঠিকাটো পাম তেনেকুৱা কৰি পেলাই সিমেন্টৰ বস্তাত মাটি চাটি ভৰাই পেলাই মাথাউৰি দিবলৈ আহে নহয় নে গতিকে ক'ত সমাধান হ'ব কোনো দিন সমাধান নহয় গতিকে আৰু কিনো বেছিকে পকাই থাকিম মানুহে আকৌ তাকে ক'ব এই এজনীয়ে এনেকে ক'বলৈ আহিছে বুলি মই যিটো হয় সেইটোহে কৈছো দেই বেয়া নাপাব আজি ৰাতিপুৱাতে মই বিছনাত থাকুনতে মানে কি হৈছে ফেসবুকটো খুলিছো ফেসবুকটো খুলুনতে এজন সাংবাদিকে এটা মানে ভিডিঅ' দিছে শৰ্ট ভিডিঅ' দিছে সেই ভিডিঅ'টো চকুত পৰা লগে লগে মোৰ মানে এনেকুৱা আগৰ দিনৰ কথাবিলাক মনত আহিছে নহয় কেনেকুৱা কথা জানেনে মানে হাল বাই আছে ট্ৰেক্টৰে হাল বাই আছে দেই গৰু দি পেলাই হেৰি কৰা নাই আৰু ল'ৰাকেইটা মানে কি কৰিছে জাল এনেকে যে তিনিকুণীয়া জালখন যে তেনেকুৱা জাল লৈ পেলাই মাছ ধৰিছে আৰু এটা ল'ৰাই চৰিয়া এটা সৰু চৰিয়া এটা লৈ পেলাই এনেকে মানে মাছ ধৰি আছে তেতিয়া মোৰ মনত পৰিছে কি জানেনে আগতে মই দিলে আমাৰ ঘৰৰ ফ্ৰণ্টতে এটা হুলা আছে হুলা বুলি ক'লে আপোনালোকে আকৌ বুজি পায় নে নাপায় তাৰছতে সেই হুলাটোত যোনদিনাখন মই দিব বুলি জানো নহয় সেইদিনাখন আমি স্কুল নাযাওঁ কিয় নাজানে মই দিয়াৰ পিছে পুঠি মাছ হওক গৰৈ মাছ হওক এইবিলাক মাছ মানে এনেকে উপঙি মানে হেৰি কৰে যে বুকাত মানে হেৰি হয় ন উঠি আহে সেইবিলাক ধৰিবলৈকে মানে নাযাওঁ
আৰু মায়ে মানে কি কৰে স্কুল যোৱাৰ সময়ত আমাক কয় আৰু মাছ ধৰিব নালাগে, স্কুল যা নাই, সেইবিলাক কথালে মানে মন কাণ নাই, যিকোনো বুদ্ধি কৰি মাছ ধৰাত লাগো। কিন্তু আজি সেইটো কাৰণেও মোৰ উঠা দেৰি হ'ল জানেনে। সেই নিউজটো দেখি মোৰ মানে কিছুমান আগৰ কথা মনত পৰি পেলাই বহুত সময় শুই থাকিলোঁ, নাই কমেও মানে 11টা। তাৰপিছতে বেলেগ এই ওচৰৰ মানুহ ঘৰে মানে মোক মাতিবলৈ আহিছে আমাৰ ঘৰতে আজি খাবগৈ বুলি, সেই তেতিয়াহে মানে মই উঠি পেলাই এয়া গৈছোঁ। কিন্তু একদম পূৰা অতীতলৈ মানে উভতি গৈছিলোঁ। মনটো বহুত ভাল লাগিছে সেইবিলাক দৃশ্য দেখি। আজিকালি নোপোৱা হৈ গ'লোঁ ন। কিন্তু মানুহ আৰু এখন দেখিছোঁ হাল বাই আছে, সেই গৰু দি হাল বাই থকা সেইটোও দেখিও মানে মোৰ আৰু বহুত কথা মনত পৰি গৈছে। কাৰণ যিহেতু আগতে আমি খেতি পথাৰ নকৰিলেও, পথাৰত নগ'লেও মানে ওচৰৰ মানুহৰ যে খেতি পথাৰ কৰে বা আমাৰ মাটি আগতে আধি দিয়ে ন, আধি দিলেতো যাব নালাগে, কিন্তু মই মানে তাত গৈছিলোঁ শিকিবৰ কাৰণে যাওঁ বা এনেই পানীত ধেমালি চেমালি কৰিবলৈকো যাওঁ। মই আছিলোঁ আৰু মোৰ লগৰ এজনী আছিলে, সাঁতোৰ শিকোঁগৈ। তাৰপিছতে তেহেঁতৰ মাকে কয়, বৰমা বুলি মাতোঁ, সিহঁতৰ মাকে কয় মানে তহঁতে শিকিবলৈ আহিছ নে পানীত সাঁতুৰিবলৈ আহিছ। সেই পানীত সাঁতোৰো আৰু গছ থাকে, গছত গৈ পেলাই উঠোংগৈ। মোৰ কাম মানে সেয়াই, যিমান দুনিয়াই বদমাচি কাম আছে সেইখিনি কাম অকল মোৰ তাতে, আৰু সেই মোৰ বন্ধুজনী তাতে। জানে কেনেকুৱা কথাবিলাক যে মোৰ আজি মনত পৰিছিলে নহয়, সেইটো লৈ পেলাই মই আকৌ অলপ মানে থমকি ৰখি পেলাই বহি আছোঁ ফোনটো চাই জানেনে। মনটো বহুত বেয়া লাগি গৈছে। সেইবিলাক দিনটো আৰু ঘূৰি নাহে ন। আৰু আজিকালি সেইবিলাক দিন নাই আৰু। আগতে আমি যেনেকৈ মিলা মিছা কৰি পেলাই ইঘৰে সিঘৰে কিবা কিবি কামত সহায় কৰিছিলোঁ, সেই দিনবিলাক আজিকালি নাই। গতিকে আৰু কি ক'ম, বেছিকৈ হেৰি কৰি নাথাকোঁ। আজি ভিডিঅ'টো ইমানেই। সকলোৰে মংগল কামনা কৰিছোঁ, সকলোকে যেন ভগৱানে ভালে কুশলে ৰাখে, নিৰোগী কৰে, তাকেই বাৰে বাৰে কামনা কৰি আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায় তেন্তে হ'লে লাইক কৰিব, কমেণ্ট কৰিব, পাৰিলে ছাবস্ক্ৰাইব কৰিব। মানে মোৰ আলহী আহি আছে, ওচৰৰ যি ঘৰ মানুহত মই গৈছিলোঁ সেই ঘৰ মানুহৰ আলহী আহি আছে, সেইটো কাৰণে ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। বাই বাই।